Hello everyone, very good evening to everyone. Welcome to my Facebook page Rajashree's Collection. মই ৰাজশ্ৰী আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত ৰিলছ লৈ পেলাই আৰু যিহেতু ক্ৰিষ্টেল ব্ৰেচলেটছৰ ৰিলছবোৰ থাকি যায় চ' আজি ভাবিলোঁ আপোনালোকক মই ক্ৰিষ্টেল ব্ৰেচলেটছৰ ৰিলছ লগাম আৰু যোনটো ফাৰ্ষ্ট চাইছে আপোনালোকে মোৰ পেজ দুটা আছে ৰেকি জেমষ্টন কালেকশ্যন বুলি RBC ৰেকি জেমষ্টন আছে আৰু এইটোৰ লগতে ৰাইচিছ কালেকশ্যন বুলি আছে আপোনালোকে ফ'ল' কৰি ল'ব ৰেগুলাৰ আপডেটছবোৰ পাব আৰু নতুন ক্ৰিষ্টেলছ কি আহিছে আগতীয়াকৈ আপোনালোকে গম পাব আৰু ক্ৰিষ্টেলছ মানেনো কি ক্ৰিষ্টেলছৰ কাম কি ক্ৰিষ্টেলছে কেনেকুৱা লাইফত চেঞ্জ আনে এইটো বিষয়ে আপোনালোকক কৈ দিওঁ আৰু যোনে ট্ৰাষ্ট কৰি আপোনালোকে ক্ৰিষ্টেলছ ল'ব পাৰে আৰু যোনে ট্ৰাষ্ট নকৰে দে কেন স্কিপ দ্য ভিডিঅ' নো ইছ্যু সেইটোৱে কৈছোঁ যোনে যোনে বিশ্বাস কৰে তেওঁলোকৰ কাৰণে ক্ৰিষ্টেলছেও তেওঁলোকক সেইটো কামলৈকে নিয়ে আপোনালোকে যদি সদায় নেগেটিভ ভাবি থাকে যে মই এডাল ইউজ কৰিছোঁ মোক কাম দিবনি দেন ডেফিনেটলি এডালে কাম কেতিয়াও নিদিয়ে বা যদি আপোনালোকে বস্তু এটা পজিটিভলি ভাবিছে যে মই এডাল পিন্ধিছোঁ মই জানো মোক চেঞ্জ লাইফত আহিবই দেন ডেফিনেটলি ইউ কেন চি দেন চেঞ্জ সোনকালে চেঞ্জ হ'ব আপোনাৰ লাইফত সেইটো আমি সদায় কওঁ আৰু ক্ৰিষ্টেলছনো মোৰ ওচৰত কি আছে এইবোৰ দেখা আপোনালোকৰ ওচৰত মোৰ তিনিখনকৈ শ্ব'ৰুমত আপোনালোকে ক্ৰিষ্টেল ব্ৰেচলেটছ পাই যাওঁ বহুতে লৈ আছে আৰু বহুতে ধুনীয়া ধুনীয়া ফিডবেকো দি আছে বিচাৰোঁ যাতে আপোনালোকৰ ভাল হওক কাৰণ ময়ো আজি 3-4 বছৰ ধৰি ইউজ কৰি আছোঁ তাৰ বেনিফিটছখিনি মই বিচাৰি পাইছোঁ ক্ৰিষ্টেলছৰ এনেকুৱা এটা বস্তু আপোনালোকে নভবা মানে কি বুলি ক'ম আৰু নাভাবা কিছুমান কাম হৈ যায় ছাডেনলি জাষ্ট লাইক এ মিৰেকল সেইটো এনেকুৱা চ' আহক আপোনালোকৰ ওচৰতে দেখাওঁ কি ক্ৰিষ্টেলছ মোৰ ইয়াতে আছে ক্ৰিষ্টেলছ একদম লিমিটেড ষ্টক হৈ গৈছে কাৰণ এইকেইটা আমাৰ বনাওঁতে টাইম লাগে আহোঁতে টাইম লাগে আমি একচুৱেলি কিছুমান কাষ্টমাইজ কৰি বনোৱা হৈছে এইবাৰ চ' ষ্টাৰ্টিঙত আপোনালোকক মানি মেগনেট দেখাইছোঁ মানি মেগনেটটো হৈছে আপোনাৰ কিহৰ কাৰণেনো বহুতে মানি মেগনেটটো জাষ্ট লৈ লয় তেওঁলোকে সোধে এইটো কিহৰ কাৰণে কাম কৰে তাৰ বিষয়েও মই অলপ লেংদিকৈ নহ'লেও শ্বৰ্টকৈ হ'লেও বুজাই দিছোঁ মানি মেগনেটটো হৈছে এইটো নহয় পাইৰাইটে পইচা টানে আমাৰ ওচৰত পাইৰাইট আমি চবেই যাম মই ৰিং এটা পিন্ধি আছোঁ পাইৰাইটে পইচা আমাৰ পিছে আকৰ্ষিত কৰে টানে মানি মেগনেটে ছেভিং কৰে মানি মেগনেটৰ কাৰণে অলৰেডি জেড আছে যিটো আমাৰ লাকৰ কাৰণে খুব ভাল ফেভাৰ বুলি আমি ক'ব পাৰোঁ চিটুইনটো হৈছে আমাৰ ৱেল্থ ছাকচেছ আৰু প্ৰস্পেৰিটিৰ কাৰণে আৰু আফটাৰ অল টাইগাৰ এইটো হৈছে এটা প্ৰটেকশ্যন যাতে কাৰো নজৰ নালাগক মোৰ বিজনেছটোৰ ওপৰত আৰু ফ'ৰ্থলি হৈছে আপোনাৰ পাইৰাইট যিটো আমি মানি এট্ৰেকশ্যনৰ কাৰণে খুব ভাল চ' কম্বিনেশ্যন কৰি পেলাই আপোনালোকে মানি মেগনেট পাইছে চ' সেইকাৰণে মানি মেগনেটটো ছেভিঙৰ কাৰণে খুব ভাল হয় যদি লাগে আপোনালোকে ল'ব পাৰে ইয়াৰ কিন্তু একদম লিমিটেড ষ্টক বহুতে মানি মেগনেট মোৰ পৰা লৈছে তেওঁলোকে খুব ভাল ভাল ফিডবেকো দিছে যে তেওঁলোকৰ বহুত ৰখি থকা কামো তেওঁলোকৰ হৈ গৈছে আৰু প্লাছ তেওঁলোকে ভালো পাইছে ইউজ কৰি কেনেকুৱা পাইছে এইবোৰ মোক কৈছে আৰু যদি আৰু এটা কথা আপোনালোকক কওঁ এইটো কয় চাৰ্জিং প্লেট বুলি আপোনালোকে মোৰ পৰা নল'লে বেলেগৰ পৰা ল'ব পাৰে এইটো কথা নাই চাৰ্জিং প্লেট য'তে ত'তে পাই যায় আপোনালোকে বাট চেলিনাইট প্লেট হ'লে ভাল হয় এডালে এখন হৈছে চেলিনাইট প্লেট আৰু ইয়াত আপোনালোকে চাৰ্জ দিব লাগে খুব বেছি 5 মিনিট আপোনালোকে যেনেকৈ ইচ্ছা আৰু এইটো নহয় যে ইয়াতে থৈ দিব লাগে গোটেই ৰাতিটো এইটো নহয় চবৰ নিয়ম বেলেগ বেলেগ আৰু তাৰপিছত আপোনালোকৰ ওচৰত আনাইছোঁ মই এডাল হৈছে ছাকচেছ কেৰিয়াৰ ছাকচেছ এডাল যদি আপোনালোকে জব কৰি আছে আপোনাৰ জবত প্ৰমোশ্যন হোৱা নাই বা আপুনি জব কৰিছে ফুলি ছেটিছফাইড নহয় 100% দিব পৰা নাই আপুনি কামটো কৰিছে হয় আপুনি মানে বাউণ্ড হৈ কাম কৰিছে বা নিজৰ ফুলফিল হোৱা নাই আপুনি যিটো এচিভমেণ্ট পাব লাগে এইটো এচিভমেণ্ট পোৱা নাই তেতিয়া আপোনালোকে কেৰিয়াৰ ছাকচেছৰ কাৰণে আপোনালোকে এডাল ল'ব পাৰে খুবেই ভাল অতি সোনকালে ৰিজাল্ট পায় আৰু নেক্সট আপোনালোকক দেখাইছোঁ প্ৰটেকশ্যনৰ কাৰণে এটা ট্ৰিপল প্ৰটেকশ্যন ব্ৰেচলেট আমি যিটো টাইগাৰ আই বুলি কওঁ আজি এইটো জেনেৰেশ্যন বা আমি এইটো যুগত এটা প্ৰটেকশ্যন আমাৰ খুব দৰকাৰী বস্তু আমাৰ নিজৰ ছেল্ফ প্ৰটেকশ্যনৰ কাৰণে খুব দৰকাৰী কাৰণ আপুনি ক'ৰবাত গৈছে নিজক প্ৰটেক্ট কৰি ৰখাটো খুব দৰকাৰী সেইকাৰণে এছে প্ৰটেকশ্যন আপোনালোক টাইগাৰে লগত ৰাখিব পাৰে প্ৰটেকশ্যনৰ কাৰণে ভাল আৰু নেক্সট আপোনালোকৰ ওচৰত দেখাইছোঁ মই এইটো টাইগাৰো ভাল আৰু লগত ট্ৰিপল প্ৰটেকশ্যন বুলিও এটা আছে ইয়াত 3টা কম্বিনেশ্যনত প্ৰটেকশ্যন কৰি থোৱা হৈছে আপোনালোকৰ আৰু নেক্সট আপোনালোকৰ ওচৰত দেখাইছোঁ এতিয়া এইটো হৈছে ফাৰ্টিলিটি ব্ৰেচলেট বা প্ৰেগনেঞ্চি ব্ৰেচলেট বা আমি ফাৰ্টিলিটি ব্ৰেচলেটছ বুলি কওঁ আপোনালোকে কনচিভ হোৱা নাই বা আপোনালোকে বেবী প্লেন কৰি আছে বাট হোৱা নাই বহুতবাৰ ট্ৰাই কৰিছে হোৱা নাই আপোনালোকে বহুত প্ৰচেছ থ্ৰুদিও গৈছে বা আপোনালোকক হোৱা নাই তেতিয়া আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কাৰণ বিশ্বাসৰ ওপৰত একো নাই চ' এটা হৈছে ফাৰ্টিলিটি ব্ৰেচলেটছ আপোনালোকে যদি ভাবি আছে যে চব যদি ট্ৰাই কৰিছে এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰি ডেফিনেটলি ৱৰ্কছ আৰু বিচাৰোঁ যে আপোনালোকৰ ফিডবেকটো মই যেনেকৈ পাই আছোঁ তেনেকৈ পাই থাকোঁ আৰু নেক্সট আপোনালোকৰ লগত দেখাইছোঁ এটা খুব ভাল হয় এইটো হৈছে আপোনাৰ ব্লু আগেট বুলি কওঁ এইটো কিহৰ কাৰণে লয় একচুৱেলি এইটো আজিকালি মানে ধৰক বাচ্ছাবোৰে ধৰক পেৰেণ্টছৰ কথা নুশুনে ধৰক তেওঁলোকক কথা ক'ব কিবা এটা কৰে কিবা এটা তেনেকুৱা বাচ্ছা আৰু পেৰেণ্টছৰ আৰু কিডছৰ মাজত ষ্ট্ৰং বণ্ডিঙৰ কাৰণে এইডাল বনোৱা হৈছে ব্লু আগেট লাইট কালাৰত আহে খুব ভাল এইডাল একচুৱেলি আপোনালোকে পিন্ধিলেও ভাল বা আপোনালোকে নিজৰ বাচ্ছাক পিন্ধালেও ভাল চবেই পিন্ধিব পাৰে এডাল কোনো এটা এজ লিমিট বুলি নাই নট অনলি ফৰ এডাল্টছ কিডছ কেন অলছ' ৱেৰ চ' আপোনালোকে দিব পাৰে একদম পেৰেণ্টছ আৰু বাচ্ছা একদম কণ্ট্ৰলত থাকে মানে সেই তেনেকুৱা
আৰু নেক্সট চাই দেখাইছোঁ মাইগ্ৰেইন ইছ্যুৰ কাৰণে মাইগ্ৰেইনটো এটা আমাৰ ডাঙৰ মেজৰ প্ৰব্লেম কাৰেণ্ট এতিয়া আজি মানে এইটো দিনত আৰু যিহেতু মাইগ্ৰেইনৰ মই নিজেও চাফাৰ কৰি থাকোঁ মাইগ্ৰেইনৰ খুব প্ৰব্লেম আছে মোক চ' মাইগ্ৰেইনৰ কাৰণে যদি আপোনালোকে ল'ব বুলি আহিছে তেনে আপোনালোকে এটা ল'ব একদম ডেফিনেটলি প্ৰব্লেম পাব উইল চি দ্য ডিফাৰেঞ্চ আপোনালোকে নিজে ফিল কৰিব যে মাইগ্ৰেইনটো মোৰ বহুত বেছি আছিলে এতিয়া লাহে লাহে কমিছে চ' মাইগ্ৰেইনৰ ব্ৰেচলেটটো মোৰ ইয়াতে এভেইলেবল পাব চ' অ'কে আজি ইমানখিনি দেখা আৰু বহুতখিনি ব্ৰেচলেট আছে তাৰ কাৰণে আকৌ এটা ভিডিঅ' কৰিম আপোনালোকৰ ওচৰত দি থাকিম আৰু যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে ফ'ল' কৰি ল'ব মোৰ ফেচবুক পেজটো আৰু ইউটিউব চেনেল ৰাজশ্ৰীজ কালেকশ্যন ছাবস্ক্ৰাইব কৰি ল'ব চ' আজি ইমানেই কৰিলোঁ আৰু ৰেকি জেমষ্টিন কালেকশ্যন বুলি যিটো পেজ হয় সেইটো ছাবস্ক্ৰাইব কৰিব তাতো মই বহুতখিনি ৰিলছ দিবলৈ আছে আৰু নতুন ষ্টক বহুত আহি আছে কিহৰলৈ আহি আছে এইবোৰ কৈ দিম আপোনালোকৰ লগত ফেমিলি লৈ আহি আছে বা বহুত ক্ষেত্ৰত আহি আছে এইবোৰ আপোনালোকক মই কৈ আছোঁ আৰু যদি আপোনালোকৰ অল প্ৰব্লেমছৰ কাৰণে লাগে সেইবোৰ মোৰ ইয়াতে পাই যাব আৰু যোনে যদি ফাৰ্ষ্ট চাইছে ছেভ কৰি ল'ব মোৰ এই নাম্বাৰটো ফৰ অৰ্ডাৰিং পাৰ্পছৰ কাৰণে আৰু যদি কিবা জানিব লাগে আপোনালোকে মোক কল কৰিব পাৰে ডাইৰেক্ট কল কৰিব পাৰে